সৃষ্টিকৰ্তাৰ আদেশ পাই শিল্পী বিশ্বকৰ্মা ত্ৰিভুৱন আদি কৰিতে সকলো সৃজিলা ভাবে মনে মন আৰু বিশ্বকৰ্মাই মনে মনে ভাবে এ মনুষ্যৰ মূৰ্তিময় কৰিব সৃজনা নিৰ্মাণ গৃহে গইলা আৰু কত দিনৰ মূৰত অপূৰ্ব কন্যা একতে সৃজন কৰিলা আৰু বিশ্বকৰ্মাই মনে মনে ভাবে এই কন্যাগৰাকী মই সৃজন কৰিলো ঠিকেই, কিন্তু এই কন্যাগৰাকী মই এনেদৰে ৰাখিলেতো নহব। গতিকে যিকোনো উপায় হলেও প্ৰাণ বায়ু দিব মই কন্যাৰ দেহত আৰু হেন ভাবি বিশ্বকৰ্মা থাকিলা সৃষ্টিকৰ্তাৰ আগে যায় কহিবে লাগিলা ব্ৰহ্মাদেৱ শুনা ব্ৰহ্মাদেৱ একনি বেদন হে
তুমি প্রভু সৃষ্টিকর হে ও হুনা তুমি মোহর বাসন হে সৃষ্টিকর ও হুনা তুমি মোহর বাসন হুনা তুমি মোহর বাসন ব্রহ্মদেব ও এক নারীর মূর্তি আসুময়ী সৃজি হে তুমি প্রভু ও হেই মূর্তি প্রাণ দিয়া তুমি ও হুনা তুমি এ জীবর সংসার করি করা প্রাণ দান হে প্রভু ও এই আখা করা পুরাণ হে না তুমি ও এহি বুলি বিশ্বকর্মায় স্তুতি আরম্ভে হেন কালে আকাশ বাণী হেন কালে আকাশ বাণী শুনা বিশ্বকৰ্মা তোমাৰ স্তুতিত সঁচাকৈ সন্তুষ্ট হৈছো মই গতিকে প্ৰাণ দিলো তোমাৰ কন্যা তুমি এতিয়াই চাই আহা যায় ও কথা শুনি বিশ্বকৰ্মা হৰই নাথাকিলা কন্যাৰ ওচৰে যাই কন্যাৰ ওচৰে যায় ও কন্যা দেখি বিশ্বকৰ্মাৰ ও আনন্দমী বাচ্চা সংজ্ঞা নামৰ দিয়া তাই ও সংজ্ঞা নামৰ দিয়া তাই বাচ্চা সংজ্ঞা বাচ্চাটোৰ মাতৃ নাই নহয় গতিকে আজিৰ পৰা তই মোকেই পিতা বুলি ভাবিবি আৰু মোকেই মাতা বুলি ভাবিবি আজিৰ পৰা প্ৰত্যেকটো মুহূৰ্ততে তোৰ পিতৃৰ দায়িত্ব পালন কৰিম আৰু মাতৃৰ দায়িত্ব পালন কৰিম
কৰি ও এনেকৈ কতদিন পাৰ হৈ ও লাহে লাহে সংজ্ঞা দেৱী ও লাহে লাহে সংজ্ঞা দেৱী ও এনেকৈ যাই তাইৰ যৌৱন কাল হইলা একদিনা বিশ্বকৰ্মাই ও বাসা সংজ্ঞা তয়ে ও যৌবন কাল হইলা তোর বিয়া দিব মই বাসা সংজ্ঞা তয়ে বিয়ার বয়স হইলা তোরা জানিবি নিশ্চয় বাসা আৰু বাচ্চা ভাল দৰা চাই তোক বিয়া দিব মই বাসা কিন্তু বাচ্চা বিয়া দিম বুলি ক'লেইতো নহব বিয়া দিম বুলি ক'লেইতো নহব কাৰ লগত বাচা তোক মই কাৰ লগত বাচা তোক বিয়া দিব মই বাচা সংজ্ঞা তয়ে বিশ্বকৰ্মাই মনে মনে ভাবে মোৰ কন্যাগৰাকীক কাৰ লগত বিয়া দিব কাক জয় কৰিব ঠিক আছে দেৱগণৰ ভিতৰত শ্ৰেষ্ঠ সূৰ্য তপোধন আৰু মোৰ কন্যা সংজ্ঞা দেৱীক বিয়া দিম মই সেই কাশ্যপ নন্দন এহি বুলি বিশ্বকৰ্মা হৰৈ নাথাকিলে সূৰ্যদেৱৰ আগে যায় সূৰ্যদেৱৰ আগে যায় শুনা সূৰ্য হে শুনা তুমি মহৰব চানা হে
বিয়াৰ কথা শুনি সূৰ্যই চিন্তি বেলা বিয়া হ'ব যা হ'ব বুলি সূৰ্যই হ'ব বুলি সূৰ্যই তাৰ পিছত বিশ্বকৰ্মা হৈ উলটি আহিলা সংজ্ঞা দেৱীৰ আগে যাই সংজ্ঞা দেৱীৰ আগে যাই বিশ্বকৰ্মাই বলে বাচায় বিয়া দিব বাছা তোক মই বিয়া দিব বাছা তোক মই সূৰ্যৰ লগত সমস্তৰে আদি গুৰু কথা শুনি বিশ্বকৰ্মাৰ আনন্দমী পিছদিনা সংজ্ঞাৰ বিয়া পিছদিনা সংজ্ঞাৰ বিয়া তাৰ পিছত বিশ্বকৰ্মা ৰৈ নাথাকিলা গাঁৱে গাঁৱে সকলোকে
নিমন্ত্রণ পাই পাছে হ কোনো নর ভাইয়া যাবি না ভাইয়া যাবি না মাতামাতি করি হবে মাতামাতি করি হবে আপনালোকে যাব না বিয়াক যাব নামতে দেখোন হে নাযায় নেকি যাব না যাব আয়া চল ইফালে আমার বাপা যাব না যাব বাপা চল হবে চল আজি হইঙ্গার বিয়া বিলম্ব নকরার আরো আজি হইঙ্গার বিয়া বিলম্ব নকরার আরো বিয়া ঘৰত উপস্থিত হয় ডেকা গণ মিলি হবে সুন্দৰ সুন্দৰ ভাদিয়া ডেকা গণ মিলি হবে সুন্দৰ সুন্দৰ ভাদিয়া ও ৰন্ধন হালে ৰান্ধনীয়ে কৰিছে ও মাছ মাংস বিলনীয়ে ও মাছ মাংস বিলনীয়ে অনন্তৰে যাই পাছে গধূলি হইলা পিছে আমাৰ এটা কইনাটো ধুৱাব লাগে ধুৱাব না ধুৱাব এই তেমত তাৰ তিৰিকটাৰ মাত নাই না কি আই আমাৰ বাগনাৰ কথাকে সুধো নেকি ধুৱাব না কইনা ধুৱাবলৈ ও ৰাম ৰাম কইনা ধুৱাবলৈ ও ৰাম ৰাম কইনা ধুৱাবলৈ
খুৱাই বুৱাই কইনাজনী ঘৰলৈ পুৰোহিতে বিয়াৰ কাম পুৰোহিতে বিয়াৰ কাম জোৱাই বৰি বিশ্বকৰ্মা ৰভাৰ তলে নীলাহা পুৰোহিতে বিয়াৰ কাম পুৰোহিতে বিয়াৰ কাম নাৰীগণে বলে বাইহত আহাক বাৰী দৰা দেখছি আপোনালোকে দেখছি কাষৰ পৰা দৰাটোক চাও নয়ন ভৰি গল মেলি মেলি হবে দৰাৰ ফালে চাই দেখা পাইছি কতজনী বলে দৰাক চাবৰ উপায় নাই জলমলা কৰা চকু চাট মাৰি ধৰে এহি বুলি নাৰীগণে আলোচনা কৰে পিহা দৰা কি অকল তহঁতে চাবি আমি অলপ বুঢ়ী কেইটাই চাও দে ৰমেনৰ মা এতে বহি আছা বৰ হাঁহি মাৰছা ৰমেনৰ মা বিয়া খাবা আছো যাতে বিয়া খাবা আছো যাতে আমিও ধাৰ খাই নাযাও দে দুটামান খিচা গীতকে লাগে দেও মোৰ পাছে পাছে ধৰবি দে নধৰলি চাবি বাৰী পিছৰ খৈৰা বাংনা থপা থপি লাগে এটা কথা জানা না কি কথা জানা নাইজনা হাইভা জানা গছ বুঢ়া হলে মোৰ মাই গছত ফল নধৰে যদিও বা বুঢ়া গছত কিবা ফলো ধৰে বুঢ়া গছৰ ফল মোৰ মাই ধনা পৰি থাকে সেইকাৰণে বুঢ়া গছত সাৰ গবন নেদে সকলোতকে ডাঙৰ কথাটো জানা না কি কথা নাইছনা আজিকালিৰ বুঢ়া মখাই মোৰ মাই কওঁ না মোৰ মাই বিয়া পাতবা নেৰে গীতে মাতে বিয়াখন সমাপন কইনালৈ সূৰ্যদে কিন্তু হাই বিধি লিখন নাযায় খন্দন বিয়া হোৱা কতদিন পাৰ হৈ গইলা আৰু সংজ্ঞা দেৱীয়ে যম নামে এটি পুত্ৰ সন্তান আৰু যমুনা নামে এটি কন্যা
সন্তান সংজ্ঞাই জন্ম দিলা কিন্তু হাই ও দিনে দিনে সূৰ্যৰ তাপ ও বাঢ়ি বেলা ও তাকো দেখি সংজ্ঞা দেৱীৰ ও তাকো দেখি সংজ্ঞা দেৱীৰ ও সূৰ্যৰ তাপ সংজ্ঞা দেৱী সহিব নোৱাৰে স্বামীক ত্যাগ কৰিম বুলি ও বিধিৰ লিখন চোৱা মায়া সংজ্ঞা সাজে মায়া সংজ্ঞা সাজে নিজৰ ছায়াগত দেৱী পূৰ্ণ ৰূপ দিলা সংজ্ঞাৰ প্ৰতিৰূপা নাৰী ছায়া নাম দিলা সূৰ্যৰ কাষে ছায়াক থৈ তাই অখৰা ৰূপ আৰু খৰা ৰূপ লৈ সংজ্ঞা দেৱীয়ে উত্তৰ মেৰুলৈ সংজ্ঞাই উত্তৰ মেৰুলৈ সংজ্ঞা কত দিনে ছায়া দেৱী ও গৰ্ভৱতী ও শনি নামে পুত্ৰ এক ও শনি নামে পুত্ৰ এক যম আৰু শনি দুই ভাই অলপো এৰাই নাই কিন্তু কিন্তু সংজ্ঞাৰ পুত্ৰ যমলৈ ছায়াৰ অলপো মৰম নাই ভাল ভাল বস্তু আনি নিজৰ পুত্ৰ শনিৰ হাতে দিয়ে কিন্তু কিন্তু সংজ্ঞাৰ পুত্ৰ যমলৈ ছায়াৰ মনতেই নপৰে ও এইবিলাক দেখি যমে হবে মৰে
কিয় বেয়া পোৱা একো নাজানো কিন্তু তুমি হনিকে বেশি মরম করা আর মনই তোমার অলপ মরম নাই মা কিয় মা মই জানো তোমার সন্তান নহয় মা মই জানো তোমার গর্ভত জন্মগ্রহণ করা নাছিল মা মই জানো তোমার গর্ভত জন্মগ্রহণ করা নাছিল আর তেতিয়া ছায়াৰে বেগ কৈছিল তয়ো মোৰ পুত্ৰ নহয় আৰু ময়ো তোৰ মাতৃ নহয় তোৰ মাতৃ সংজ্ঞা দেবী উত্তৰ মেৰুত আছে মাইকী ঘৰাৰ কি কলাই তাৰ মানে তুমি মোৰ মাতৃ নোহোৱা অতদিনেই মাতৃ বুলি আছো তোমাক মানি অতদিনেই মাতৃ বুলি আছো তোমাক মানি আজিহে বুজিলো তুমি মাতৃ নোহোৱা তুমি এডাল কাল সৰ্পিনী আৰু মাতৃৰ দেখেৰে আছা এই জমক দংশন কৰে শুন হেৰুৱাই সঁচাকৈ যদি তুমি মোৰ মাতৃ নোহোৱা তোমাৰ কপালত আজি মই কৰিম পদখা এহি বুলি জমে ছায়া লাঠি মাৰি দিলা লাঠি খাই ছায়া দেৱী বিমাতা হলেও মই তোৰ মাতৃ পুত্ৰ হৈ তই মোক পদঘাত কৰিলি হেই অভিশাপ দিলো তোক তোৰ এই দুই ভৰি তাজিৰ পৰা থাকিব পোকে খাই আৰু মোৰ অভিশাপ খণ্ডন নাযায় নিশ্চয় জানিবি অভিশাপ পাই জমে
রান্ডি বেলা পিতা পিতা পিতৃ সূর্য দেৱক যাবে দেবে বলে বাসায় কি কর্ম করিলি পদঘাত করিয়া মাতৃ পদঘাত করিয়া মাতৃ মহাপাপ নিজৰ বিপদ নিজে তই সপাই জ্যেষ্ঠ পুত্ৰ উপায় এক দিওঁতো নিশ্চয় জানিবি হেৰবাছা মাতৃৰ অভিশাপ কেতিয়াও বিফলে নাযায় মাতৃৰ অভিশাপ কেতিয়াও বিফলে নাযায় সেয়েহে তোৰ এই দুই ভৰিত থাকিব পোকে খাই আৰু পোকে খোৱা ঠাইৰ পৰা পুষ্পানী ওলাই থাকিব সেয়েহে কুকুৰ এক দিলো তোৰ এই দুই ভৰিৰ পৰা ওলাই থকা পুষ্পানী চেলেকি থাকিব এহি বুলি সূৰ্য দেৱে ৰৈ নাথাকিলা প্ৰিয়ে জম আৰু শনি একেই পুত্ৰ প্ৰিয়ে কিন্তু নাজানো প্ৰিয়ে তুমি হেনো শনিকে বেছি মৰম কৰা আৰু তেতিয়া ছায়া দেৱীয়ে কৈছিল অ শুনা শুনা স্বামী মৰম শুনা
সংজ্ঞা নোহোৱা তেনেহলে এত দিনে কিয় কোৱা নাছিলা যে তুমি মোৰ সংজ্ঞা নহয় বুলি ওলাই যা ঘৰৰ পৰা ওলাই যা কত বেলি সূৰ্য দেৱে ওই উত্তৰ মেৰ ও খৰা ৰূপে